নলবাৰীত পাগলাদিয়াৰ বালি চাপৰিত যুৱকৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল ৰুবুল কলিতা। নলবাৰীৰ বলাকুচি পাগলাদিয়া নৈপাৰত শনিবাৰে এটা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো কৈৰাৰা গাঁৱৰ যুৱক ৰুবুল কলিতা বুলি চিনাক্ত কৰা হৈছে। শুক্ৰবাৰে নলবাৰী জিলাৰ কৈৰাৰা গাঁৱৰ প্ৰায় ৩৫ বছৰীয়া যুৱক ৰুবুল কলিতা পুৱা 8:30 বজাৰ পৰা সন্ধানহীন হৈ আছিল। ইপিনে মানসিকভাৱে কিছু অসুস্থ যুৱকজনৰ সন্ধানত গাঁওবাসী ওলাই আহিছিল যদিও সন্ধান পোৱা নাছিল। পিছত ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী থানাত ৰুবুলৰ পৰিয়ালৰ সদস্যই অৱগত কৰায়। ঘৰৰ পৰা সন্ধানহীন হোৱাৰ পূৰ্বে যুৱকজনৰ পিন্ধনত কলা ৰঙৰ টি-চাৰ্ট আৰু কলা ৰঙৰ হাফ পেণ্টত আছিল। শনিবাৰে কৈৰাৰা গাঁওবাসীৰ সহযোগত দিনৰ ভাগত বলাকুচি গাঁৱৰ সমীপত পাগলাদিয়া নৈৰ বালি চাপৰিত এটা মৃতদেহ উদ্ধাৰ হয়। পিছত সন্ধানহীন হৈ থকা যুৱক ৰুবুল কলিতাৰ পৰিয়ালৰ সদস্য আৰু গাঁও প্ৰধানে মৃতদেহটো ৰুবুল কলিতাৰ বুলি চিনাক্ত কৰে। কি পৰিস্থিতিত যুৱকজনৰ মৃত্যু হ'ল সেয়া এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই। যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত কৈৰাৰাৰ গাঁৱত শোকৰ চাপ পৰে। আমাৰ ৰুবুল কলিতা, আমাৰ কৈৰাৰা গাঁৱৰ ৰুবুল কলিতা স্বৰ্গীয় চেনীৰাম কলিতাৰ ল'ৰা। যোৱাকালি ৰাতিপুৱা 8:30 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। তেওঁৰ সামান্য ব্ৰেইনৰ গণ্ডগোল আছে, মানসিকভাৱে তেওঁ অলপমান হৈ আছে, হতাশাগ্ৰস্ত হৈ আছে। গতিকে সেই মানসিকভাৱে হতাশাগ্ৰস্ততাৰ ফলতে তেওঁ কালি ৰাতিপুৱা ঘৰৰ পৰা নিৰুদ্দেশ হ'ল। আৰু তেতিয়াৰ পৰা আমি বহুত বিচাৰ খচাৰ কৰিছোঁ, গাঁওবাসী আমাৰ সমূহ গাঁওবাসী লগ লাগিয়ে বিচাৰ খচাৰ কৰি আমি দিনৰ ভাগত কোনো ইনফৰমেশ্যন নাপালোঁ। আৰু আমি সন্ধিয়াৰ ভাগত আমি বিষয়টো নলবাৰী সদৰ থানাত অৱগত কৰিছোঁ। কিন্তু প্ৰশাসনৰ লোক কালিলৈকে নাহিল, কিন্তু এতিয়াও প্ৰশাসনৰ লোক আহি পোৱা নাই। এতিয়া আমি নদীত পৰা বুলি ভাবি আমি নদীত গাঁওবাসীয়ে নদীত চাওঁ কৰিলোঁ, বিচাৰ খচাৰ কৰিলোঁ। কৰাত আমাৰ পাগলাদিয়াৰ দলঙৰ দক্ষিণে বলাগুচি মাটি মহলৰ ইয়াতে আমি মৃতদেহ এটা আমি উদ্ধাৰ কৰিব পাৰিছোঁ। কিন্তু মৃতদেহটো তলমূৰ হৈ পৰি আছে, বালিত আধা ফুট গৈ আছে। আমি কানি কাপোৰ আৰু তেখেতৰ ইন্ধনৰ কানি কাপোৰ আৰু দেহৰ গঠনক চাইহে আমি ৰুবুল কলিতাৰ বুলি সন্দেহ কৰিছোঁ। কিন্তু এতিয়াও আমি যিহেতু প্ৰশাসনৰ লোক অহা নাই, গতিকে নহালৈকে আমি ডেড বডিটো এতিয়াও আমি কৰা নাই। যিহেতু প্ৰশাসনক বিষয়টো অৱগত কৰিছে, ডেড বডিটো এতিয়াও আমি গাঁওবাসীয়ে চোৱা নাই। গতিকে প্ৰশাসনৰ লোক আহি আমাক চিনাক্ত কৰি দিলে বিষয়টো ভাল হয়। যাৰ নাম কি? ৰুবুল কলিতা। বয়স কিমান? বয়স প্ৰায় 35 বছৰমান হ'ব। বিয়া বাৰু কৰিছিল? বিয়া বাৰু কৰিছে। এটা বাচ্ছা আছে, 4 বছৰীয়া বাচ্ছা এটা আছে, ল'ৰা এটা। একদম অতি গৰীব ঘৰৰ ল'ৰা। গতিকে কি কৰে তেওঁ? হাজিৰা চাজিৰা কৰে, ঘৰ মানুহৰ ঘৰে চাৰে হাজিৰা চাজিৰা কৰি পৰিয়াল ভৰণ পোষণ দি আছে। অসম টাইম, অসম টাইম, ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।